নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত লৈ আহিছো ক্লাছ 6 ৰ প্ৰথম গোট পৰীক্ষা 2026-27 শিক্ষাবৰ্ষৰ সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰখন ইয়াত থকা এক নম্বৰীয়া কোৱেশ্চনসমূহ সমাধান কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এই ভিডিঅ'ৰ পৰা তোমালোকৰ স্কুলত অনুষ্ঠিত হ'বলগীয়া সমাজ বিজ্ঞানৰ এক্সামত কোৱেশ্চন কমন পৰিব গতিকে ভালকৈ শেষলৈকে চাই থাকা ফাৰ্ষ্টত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা 10টা কৰিব লাগে নেপালৰ বিখ্যাত পশুপতি মন্দিৰ কোনে নিৰ্মাণ কৰিছিল নেপালৰ বিখ্যাত পশুপতি মন্দিৰ নিৰ্মাণ কৰিছিল ৰাজ্যমতী অপচন 3 নম্বৰটো শুদ্ধ ৰাজ্যমতীয়ে কৰ্তোৱা নদীখন বৰ্তমান কোন দেশৰ অন্তৰ্গত কৰ্তোৱা নদীখন বৰ্তমান বাংলাদেশৰ অন্তৰ্গত কৰ্তোৱা নদী ক'ত আছে বাংলাদেশত আছে নেক্সট টু এস্কিম সকলৰ প্ৰধান জীৱিকা কি এস্কিম সকলৰ প্ৰধান জীৱিকা হৈছে শিকাৰ কৰা এস্কিম সকলে শিকাৰ কৰি বেছি ভাল পায় তাৰ পিছত প্ৰস্তৰ যুগৰ শেষত কি যুগ আৰম্ভ হৈছিল প্ৰস্তৰ যুগৰ শেষত ধাতু যুগ আৰম্ভ হৈছিল কি যুগ ধাতু যুগ নেক্সট 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হৈছে 3,12,05,576 জন অপচন এ নম্বৰটো শুদ্ধ তাৰপিছত আমাৰ দেশত লোকপিয়ল কৰা হয় প্ৰতি 10 বছৰৰ মূৰে মূৰে আমাৰ দেশত লোকপিয়ল কৰা হয় কেতিয়া প্ৰতি 10 বছৰৰ মূৰে মূৰে পৃথিৱীৰ পৰিধি কিমান পৃথিৱীৰ পৰিধি হৈছে 40,000 কিলোমিটাৰ 40,000 কিলোমিটাৰ টাই অসম জাতিৰ লোকসকল কামৰূপলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ চিত্ৰচল পাহাৰত অৱস্থিত নৰকাসুৰক বধ কৰিছিল শ্ৰীকৃষ্ণই তাৰ পিছত আছে অতি চমু উত্তৰ 10টা কোৱেশ্চনৰ আনসাৰ লিখিব লাগে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি যুধিষ্ঠিৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাবন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম কি মৌলিক প্ৰয়োজন কাক বোলে লোকপিয়ল কাক বোলে সাংকেতিক চিহ্ন কাক বোলে প্ৰয়োজন মানে কি প্ৰাকৃতিক মানচিত্ৰ কাক বোলে ব্যক্তিগত প্ৰয়োজন কাক বোলে এইখিনি আকৌ ভালকে চাই যাবা তোমালোকৰ এক্সাম বিলাকতো কমন পৰিব ইয়াৰ পৰা কোৱেশ্চন ৰতি দেৱী কোন দুৰ্জয় নগৰলৈ কোনজন ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল সমুদ্ৰ দিয়া ভাস্কৰ বৰ্মনে খোদিত কৰা দুখন ফলিৰ নাম লিখিব লাগে বহি প্ৰব্ৰজন আৰু আন্তঃপ্ৰব্ৰজন কাক বোলে অসমলৈ প্ৰধানকৈ ক'ৰ পৰা ক'ৰ প্ৰব্ৰজনকাৰীসকল আহে প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি বন ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা সংগঠিত যুদ্ধখন কিয় হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় এইখিনি হৈছে 2 মাৰ্কছৰ কোৱেশ্চন হাসপাৰ পৰিধান কৰা তিনটা প্ৰয়োজনীয়তা লিখা 3 মাৰ্কছ এলাহাবাদ শিলালিপিৰ গুৰুত্ব কি তাৰ পিছত আছে চমুৰুকা লিখা হিউৱেনচাং বান ৰজা নৰকাসুৰ ইংৰাজী প্ৰতিশব্দ লিখিব লাগে ৰাজধানী তপস্যা বাসবিচাৰ অস্ত্ৰ-শস্ত্ৰ জনসংখ্যা লোকপিয়ল গোলক মৰুভূমি এইবিলাকৰ ইংৰাজী প্ৰতিশব্দ লিখিব লাগে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা চাৰিটা সমস্যাৰ বিষয়ে লিখিব লাগে 4 মাৰ্কছ এইখিনিতে কোৱেশ্চন পেপাৰখন ইয়াতে সামৰণি হৈছে গতিকে ভিডিঅ'টো আজিৰ কাৰণে ইয়াতে সামৰিছো নেক্সট ভিডিঅ'ত নেক্সট কোৱেশ্চন বেলেগ কোৱেশ্চন পেপাৰ লৈ আহিম